হাই এভৰিৱান, কি খবৰ? আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু আমাৰনো মাইকী মানুহখিনি কাম কি আৰু না, ৰাতিপুৱা উঠাৰ পৰা ঘৰ চাফা কৰা, ৰুম ঝাৰু দিয়া, এই গোটেইবিলাকেই কাম আৰু মই ধুনীয়াকৈ ঘৰটো চাফ চিকুণ কৰি ল'লোঁ। আৰু আজি মানে কেকৰ অৰ্ডাৰ এটা আহিছিল। আৰু এইটো চাওকচোন, এই চকলেটটো খাই কোনে ভাল পায়, কিন্তু মই বহুত বেছি ভাল পাওঁ। আৰু দুপৰীয়া সময় ৰবাব টেঙা খালোঁ। টেঙাটো পিছে ইমান ভাল লগা নাছিল। আৰু মোৰ কেকৰ অৰ্ডাৰ এটা আহিছিল। আৰু মই গোটেইবিলাক কেকটো বনোৱাৰ পিছত চাওকচোন কিমান যে লেতেৰা হয়। একো কামেই সহজ নহয় দেই। এইবিলাক চাফ চিকুণ কৰি ল'লোঁ। আৰু কেকৰ ভিডিঅ'টো মই আপোনালোকৰ ওচৰত আনি আছোঁ। আৰু এয়া সন্ধিয়াৰ সময়ত মই গোটেইবিলাক ধুই পখালি দিছিলোঁ। আৰু এইবিলাক আৰু এক চুটকিত মই চাফা কৰিব চেষ্টা কৰি আছিলোঁ, কিন্তু এক চুটকিত জানো চাফা হয়? এনেও চাফা নহয়। আৰু এনেকৈ ধুনীয়াকৈ মানে বিচনাখনৰ পৰা কাপোৰবিলাক জাপি ধুনীয়াকৈ চাফ চিকুণ কৰি ল'লোঁ। আৰু ধুনীয়াকৈ চাফ চিকুণ কৰি হোৱাৰ পিছত আৰু বিচনাখন পাৰি ল'লোঁ। মানে মেট্ৰেছত কভাৰটো লগাই ল'লোঁ ন, কাৰণ মেট্ৰেছটো যিহেতু বগা হয়, গতিকে লেতেৰা হোৱাৰ চান্স থাকে। আৰু তাৰপিছত ধুনীয়াকৈ বিচনাখন পাৰি ল'লোঁ। আৰু বিচনাখন পৰি চাফ চিকুণ হোৱাৰ পিছতে কিবা ঘৰটো ভাল লাগে আৰু মনটোও ভাল লাগি থাকে ন। গোটেইবিলাক চাফ চিকুণ হৈ থাকিলে এনেও পৰিৱেশবিলাক বহুত বেছিয়ে ভাল লাগে। আৰু বাকী ভিডিঅ'টো চাই যাব। আৰু এয়া মই পাকঘৰত গ'লোঁ। আৰু আজি ৰাতিৰ সাজত আমাৰ পোলাও আৰু চিকেন কাৰী এখন বনাব। আৰু বৌও বনাব চিকেন, আৰু মই বনাম পোলাও। গতিকে পূৰা আমি যা যোগাৰ কৰাত লাগি গ'লোঁ। আৰু চিকেনখনো কেনেকৈ বনাইছোঁ মই আপোনালোকৰ ওচৰত অলপ দেখুৱাই দিছোঁ। আৰু এয়া কেৰাহীটো গৰম হোৱাৰ পিছত তেল আৰু পেষ্ট দি দিছে। আৰু সকলোৱে জানে অৱশ্যে চিকেন বনাবলৈ, আৰু কোনেনো নাজানে, কিন্তু তথাপি মই আপোনালোকৰ ওচৰত অলপ দেখুৱাবলৈ চেষ্টা কৰি গৈছোঁ। এয়া কেঁচা জলকীয়া দি দিছে, লগতে আদা নহৰুৰ পেষ্ট খুন্দনিত খুন্দি দি দিছে। আৰু এনেকৈ গোটেইখিনি ধুনীয়াকৈ গল্ডেন কালাৰ হোৱালৈকে ভাজি লৈছে। তাৰপিছত অলপ কেঁচা জালুক মানে খুন্দি পেলাই দি দিছে, জালুকখিনি, যিহেতু কেঁচা জালুকৰ জাৰটো বহুত হয়। আৰু তাৰপিছত হালধি, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ, লগতে কাশ্মীৰী, সেইখিনি গোটেইখিনি দি ধুনীয়াকৈ মছলাখিনি ভাজি লৈছে। আৰু মছলাখিনি ভাজি হোৱাৰ পিছত এয়া চাওকচোন, বৌক মই ভিডিঅ' কৰি আছোঁ আৰু কিবা কৈ হাঁহি আছে যে কিয় ভিডিঅ' কৰিছে, এইবিলাক কৈ আছে। আৰু এইবিলাক চিকেনখিনি গোটেইখিনি ধুনীয়াকৈ দি দিছে। আৰু দিয়াৰ পিছত আৰু গোটেইখিনি ভাজি লৈছে। আৰু যিহেতু মই পোলাওটো বনাব লাগিব, গতিকে ভাবিলোঁ চিকেনটো বনোৱাটো ফাৰ্ষ্ট আপোনালোকক দেখাই লওঁ। আৰু এয়া আলু দি দিছে, দি পেলাই শেষত গৰম মছলা দি দিছে, দি পানী দিছে। আৰু কিন্তু বহুত ধুনীয়াকৈ বনাই দিয়ে। চিকেনখন খাবলৈ বহুত বেছি টেষ্টি হৈছিল। আৰু এইফালে মই পোলাওৰ কাৰণে মানে যোগাৰ কৰি ল'লোঁ। এইফালে কুকাৰটো বহাই দিছোঁ গৰম হ'বলৈ। আৰু তাৰপিছত কুকাৰটো গৰম হোৱাৰ পিছত আৰু ভালকৈ গৰম হোৱাৰ পিছত তেল দি দিছোঁ, আৰু ৰিফাইন তেল দি দিছোঁ। তেলটো গৰম হোৱাৰ পিছত পেষ্টখিনি কাটি